আসসালামু আলাইকুম ওয়া ওয়া বাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযুবিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। খেদা খোৱা শয়তানৰ ফচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণা পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা ইয়াছিন দুটি গুপ্ত আখৰ সূৰাটোৰ ৩ নম্বৰ ৰুকু পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি বহুত সৱাব অৰ্জন কৰিব পাৰিব। ৩৩ নম্বৰ আয়াত। সিহঁতৰ কাৰণে এটা নিদৰ্শন হ'ল এই নিৰ্জীৱ পৃথিৱীখন। মই ইয়াক সঞ্জীৱিত কৰিলোঁ, ইয়াৰ পৰাই উৎপন্ন কৰিলোঁ আৰু সেয়া সিহঁতে খায়। ইয়াৰ পৰা শস্য উৎপন্ন কৰিলোঁ আৰু সেয়া সিহঁতে খায়। ৩৪ নম্বৰ আয়াত। মই তাত খেজুৰ আৰু আঙুৰৰ বাগিচা কৰিছোঁ, তাৰ মাজেৰে নিজৰা প্ৰবাহিত কৰিছোঁ, যাতে সিহঁতে তাৰ ফল খাব পাৰে। এইবোৰতো সিহঁতে নিজ হাতেৰে উৎপাদন কৰা নাই, তথাপিও সিহঁত কৃতজ্ঞ নহ'বনে? ৩৬ নম্বৰ। পবিত্ৰ মহান সেই সত্তা, যিজনে সকলো বস্তু যোৰাপাতি সৃষ্টি কৰিলে, সেয়া পৃথিৱীৰ উদ্ভিদেই হওক বা সিহঁতৰ নিজ প্ৰজাতিৰ অৰ্থাৎ মানৱ জাতিৰেই হওক, নাইবা সেইবোৰ বস্তুৱেই হওক যিবোৰৰ বিষয়ে সিহঁতে নাজানেই। ৩৭ নম্বৰ আয়াত। সিহঁতৰ কাৰণে আন এটা নিদৰ্শন হ'ল ৰাতি। মই তাৰ পৰা দিনটো আঁতৰাই দিওঁ, তেতিয়া সিহঁতক আন্ধাৰে আচ্ছন্ন কৰি লয়। ৩৮ নম্বৰ আয়াত। সূৰ্যটো সিও তাৰ গন্তব্যস্থানলৈ গৈ আছে। এয়া প্ৰবল পৰাক্ৰমী সুবিজ্ঞ সত্তাৰ নিৰ্ধাৰিত বিধান। আৰু চন্দ্ৰটো, তাৰ বাবে মই কিছুমান স্থান নিৰ্দিষ্ট কৰি দিছোঁ। এইদৰে সি তাৰ স্থানসমূহ অতিক্ৰম কৰি শেষত শুকান ঠাৰি সদৃশ হয়। ৪০ নম্বৰ। সূৰ্যই চন্দ্ৰক লগ ধৰিবলৈ সক্ষম নহয় আৰু ৰাতিয়েও দিনক অতিক্ৰম কৰিবলৈ সক্ষম নহয়, আৰু প্ৰত্যেকে নিজ নিজ কক্ষপথত সাঁতুৰি আছে। ৪১ নম্বৰ আয়াত। সিহঁতৰ বাবে আৰু এটা নিদৰ্শন হ'ল মই সিহঁতৰ বংশধৰবিলাকক বোজাই হৈ থকা নাৱত আৰোহণ কৰাইছিলোঁ। ৪২ নম্বৰ আয়াত। তাৰ পিছত সিহঁতৰ বাবে তেনেধৰণৰ আৰু কিছুমান নাও সৃষ্টি কৰিছিলোঁ, যিবিলাকত সিহঁতে আৰোহণ কৰে। ৪৩ নম্বৰ। মই ইচ্ছা কৰিলে সিহঁতক ডুবাই মাৰিব পাৰোঁ। সিহঁতৰ আৰ্তনাদ শুনোতা কোনো নহ'ব আৰু সিহঁতক উদ্ধাৰো কৰিব পৰা নাযাব। ৪৪ নম্বৰ। একমাত্ৰ মোৰ কৰোণাইহে সিহঁতক পাৰ লগাই দিয়ে আৰু এটি নিৰ্দিষ্ট সময়লৈকে মই সিহঁতক জীৱন উপভোগ কৰাৰ সুযোগ দিওঁ। ৪৫ নম্বৰ। সেই মানুহবিলাকক যেতিয়া কোৱা হয়, আগলৈ আহিব ধৰা আৰু অতীত হৈ যোৱা পৰিণতিৰ পৰা তোমালোকে আত্মৰক্ষা কৰা, সম্ভৱতঃ তোমালোকক কৃপা কৰা হ'ব, তেতিয়া সিহঁতে শুনিও নুশুনা হয়। ৪৬ নম্বৰ আয়াত। সিহঁতৰ প্ৰভুৰ নিদৰ্শনসমূহৰ এনে কোনো নিদৰ্শন নাই যিটো আহিলেই সিহঁতে তাৰ পৰা আঁতৰি নাযায়। ৪৭ নম্বৰ। আৰু যেতিয়া সিহঁতক কোৱা হয়, আল্লাহে তোমালোকক যি জীৱিকা দান কৰিছে, তাৰ পৰা সৎ কামত কিছু ব্যয় কৰা, তেতিয়া অবিশ্বাসকাৰীবিলাকে বিশ্বাস স্থাপনকাৰীসকলক উত্তৰ দিয়ে, যিবিলাকক আল্লাহে ইচ্ছা কৰিলে নিজে খুৱাব পাৰে, আমি সিহঁতক কিয় খুৱাম? তোমালোকে নিতান্ত স্পষ্ট ভ্ৰান্তিত আছা। ৪৮ নম্বৰ। সিহঁতে কয়, তোমালোকে যদি সঁচা কথা কৈছা, তেনেহ'লে কোৱা, তোমালোকে কিয়ামত ঘটিব বুলি যি প্ৰতিশ্ৰুতি দিছা সেয়া কেতিয়া ঘটিব? ৪৯ নম্বৰ। আচলতে সিহঁতে যিটো আহিব বুলি বাট চাই আছে, সেইটো এটা মাত্ৰ ভয়ংকৰ নিনাদহে, যিটোৱে সিহঁতক ঠিক সেই সময়ত আঘাত কৰিব যেতিয়া সিহঁত বৈষয়িক বিষয়ত বাক-বিতণ্ডাত লিপ্ত থাকিব। ৫০ নম্বৰ আয়াত। তেতিয়া সিহঁতে জীৱনৰ অন্তিম কথাখিনিও কৈ যাবলৈ অৱসৰ নাপাব আৰু নিজ পৰিয়াল-পৰিজনৰ ওচৰলৈকো ঘূৰি আহিব নোৱাৰিব। সমাপ্ত।